মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 9 অনুশীলনী 4.2 কোৱেশ্চন নম্বৰ 1 ৰ পৰা অংক এটা সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিওকেইটা লিংক আই বাটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যাই তোমালোকে চেপ্টাৰ ওয়াইজ সিৰিয়ালি ভিডিওবোৰ চাব পাৰিবা। এটা চাবা কোৱেশ্চন নম্বৰ 1 ত কি কৈছে। কোৱেশ্চন নম্বৰ 1 ত দিছে তলত দিয়া সম্ভাৱ্য উত্তৰকেইটাৰ মাজৰ কোনটো সত্য আৰু কিয়। এতে তিনিটা অপশন দিছে, এই অপশন তিনিটাৰ ভিতৰত কোনটো সত্য হেতু বাছি উলিয়াব লাগিব, লগতে হেতু কিয় সত্য হল কাৰণটো দিব লাগিব। সত্য আৰু কিয় বুলি কৈছে। এটা সমীকৰণ দিছে কি y = 3x + 5। তাৰে কোৱেশ্চন তোমাৰ অপশন 1 ত দিছে এটা অদ্বিতীয় সমাধান আছে, 2 নম্বৰত দিছে মাত্ৰ দুটা সমাধান আছে, 3 নম্বৰত দিছে অসীম সংখ্যক সমাধান আছে। এটা চোৱা, এটা কথা মনত ৰাখিবা, যিকোনো এটা যদি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ থাকে তার হেতুৰ ক্ষেত্ৰত কি হ'ব, যেনেকৈ এটো ক্ষেত্ৰত কি হ'ব, তুমি যদি x ৰ এটা মান বহাই দিয়া আছে 1, তেনেহলে সেই x ৰ এটা মান 1 ৰ বাবে y ৰ এটা মান পাবা, 2 বহাই দিলে এটা মান পাবা, -1 বহাই দিলে এটা পাবা। দ্যাট ইজ যিকোনো x ৰ মান বহাই দিবা এটা y পাবা। ঠিক একেদৰে y ৰ এটা মান বহাই দিয়া আছে 1, এটো এটা বেলেগ এটা পাবা। ইয়াতে সাপোজ -1 দিয়া, ইয়াতে এটা বেলেগ এটা মান পাবা x ৰ। সো তাৰ মানে কি গম পালো যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰতিটো x ৰ বাবে এটা y ৰ মান পোৱা যায় আৰু প্ৰতিটো y ৰ বাবে এটা x ৰ মান পোৱা যায়। দ্যাট ইজ হেবিলাক কি সেই সমীকৰণটোৰ সমাধান। তাৰ মানে কি গম পালো আমি, দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ কি থাকে, অসীম সংখ্যক সমাধান থাকে। এটো মনত ৰাখিবা। সো আমাৰ অপশন কি হ'ব, 3 টো হ'ব শুদ্ধ, যে অসীম সংখ্যক সমাধান আছে। এতে কাৰণটো দিব লাগিব। সো এনেকৈ লিখিম আমি, আমাৰ অপশন 3 নম্বৰটো হ'ব আমাৰ শুদ্ধ। সো এনেকৈ লিখিম অসীম সংখ্যক সমাধান আছে। কাৰণটো কি, কাৰণটো আমি ইয়াতে লিখি দিম, কাৰণ x ৰ প্ৰতিটো মানৰ বাবে, কাৰণ x ৰ প্ৰতিটো মানৰ বাবে y ৰ মান পোৱা যায় আৰু y ৰ প্ৰতিটো মানৰ বাবে x ৰ মান পোৱা যায়। বাস দিস ইজ আওয়ার আনসার। তার মানে আগত যেখিনি আমি কথা কলো সেই কথাখিনি লিখিছো যে প্ৰতিটো x ৰ মানৰ বাবে এটা y ৰ মান পাবা আৰু প্ৰতিটো y ৰ মানৰ বাবে এটা x ৰ মানৰ পাবা। সেইকেইটাই সমাধান। দ্যাট ইজ অসীম সংখ্যক সমাধান আছে। তুমি অসীম সংখ্যক x ৰ মান ল'ব পাৰিবা আৰু অসীম সংখ্যক y ৰ মান ল'ব পাৰিবা, হয় না। অসীম সংখ্যক x ৰ মান ল'লে প্ৰতিটোৰ কাৰণে এটা y ৰ মান পাবা আৰু প্ৰতিটো y ৰ মান পাবা এটা x ৰ মান পাবা। সো দিস ইজ আওয়ার আনসার। তে নেক্সট কোৱেশ্চনটো চাম আমি। এটা কোৱেশ্চন নম্বৰ 2 দিছে তলৰ প্ৰতিটো সমীকৰণৰ চাৰিটাকৈ সমাধান উলিওৱা, হয় না। সো এটো এটা কি, এটো কি সমীকৰণ, দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। ইয়াতে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ দিছে, তেনেহলে আমি কি জানো, অলপ আগতে গম পাইছো যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ কি থাকে, অসীম সংখ্যক সমাধান থাকে। প্ৰতিটো x ৰ মানৰ বাবে এটা y ৰ মান পাম বা প্ৰতিটো y ৰ মানৰ বাবে এটা x ৰ মান পাম। সেই অসীমৰ পৰা কি লম, আমি মাত্ৰ চাৰিটা ভ্যালু লৈ আমি কি কৰিম, সমাধান উলিয়াম। ইয়াতে কি চোৱা, ইয়াতে তোমালোকৰ ক্লাছৰ যিমানজন ছাত্ৰ-ছাত্ৰী আছে গোটেই কেজনৰ এনসাৰ বেলেগ হ'ব পাৰে আৰু গোটেই কেজনৰ শুদ্ধ হ'ব পাৰে। কাৰণ কি আমাৰ অসীমৰ পৰা, অসীম সংখ্যকৰ পৰা মাত্ৰ কি ল'ব দিছে, চাৰিটাহে ল'ব দিছে। সো এনেই কৰিম। ফাৰ্স্ট কোৱেশ্চনটো আমাৰ কি দিছে, 1 নম্বৰটো কোৱেশ্চন নম্বৰ 1 টো এটো লিখি লম আমি, যে 2x + y = 7 দিয়া আছে, হয় না। সো ইয়াতে আমি কি কৰিম চাবা, 2x + y = 7 দিয়া আছে। সো ইয়াৰে যিকোনো এটা হয়, x টো এইফালে ৰাখিবা, বাকিখিনি এইফালে লৈ যাব, বা y টো ৰাখিবা, বাকিখিনি সেইফালে লৈ যাব। মই y টো ৰাখিলো এইফালে। সো y = x টো সেইফালে লৈ গলো, 7 মাইনাস এটো প্লাস 2 এইফালে গলে কি হ'ব, -2x, হয় না। এনেকৈ আমি সজাই ললো। দ্যাট ইজ y = 7 - 2x। এতিয়া চোৱা, আমি কি কৈছো, প্ৰতিটো x ৰ মানৰ বাবে এটা y ৰ মান পাম আৰু y ৰ বাবে এটা x ৰ মান। ইয়াতে আমি x টোৱে ধৰিম, y টো উলিয়াম। সো এনেকৈ ধৰি লম আমি, সে যদি x = 0 তেন্তে y ৰ মান কিমান হ'ব, y = x = 0 লৈ এইখিনিত বহাই দিম, y = কি হ'ব, 7 - 2 * 0, that is 7 - 0 = 7। তাৰ মানে
x ৰ মান 0 হলে y ৰ মান কিমান হয় 7 ঠিক তেনেদৰে তুমি যি কোনো ইচ্ছামতে লব পাৰা মই 0 1 2 3 লম 1 ললে কি হ'ব y is equal to 7 minus 2 into x ৰ মান কি 1 that is 7 minus 2 is equal to কিমান হ'ব 5 ঠিক x is equal to 2 লোৱা তুমি যি কোনো মান লব পাৰা -1 লব পাৰা এতে তেন্তে y is equal to 7 minus 2 into x ৰ মান 2 that is 7 minus 2 দুগুণ 4 7 minus 4 মানে 3 ঠিক x is equal to যদি 3 লোৱা তেন্তে y ৰ মান কিমান হ'ব y ৰ মান হ'ব 7 minus twice x that is 2 into 3 that is 7 minus 3 দুগুণ 6 is equal to 1 তাৰ মানে আমি কি গম পালো চোৱা x ৰ মান 0 ললে 7 পাইছো দেন সমাধান এটা সমাধান কি হ'ব 0,7 x ৰ মান 1 ললে 5 পাইছো y ৰ মান তাৰ মানে আৰু এটা সমাধান কি হ'ব 1,5 নেক্সট টু কি হ'ব 2,3 আৰু লাস্ট টু কি হ'ব 3,1 তোমালোকে এই ভ্যালু কেটা জি চাহি লব পাৰা কোনো অসুবিধা নাই মই 0 1 2 3 লৈছো তোমালোকে 0 -1 -2 জি চাহি লব পাৰা সো লাস্ট লাইনটো আমি লিখি দিম therefore কি আমি প্ৰদত্ত সমীকৰণৰ চাৰিটা সমাধান এনেকৈ লিখিম আমি therefore প্ৰদত্ত সমীকৰণৰ চাৰিটা সমাধান হৈছে বা হ'ব জি লিখা কি আমি এই চাৰিটা লিখি দিম 0, কেনেকৈ লিখিব লাগে এটো 0,7 হয় না আৰু এটা কি 1,5 আৰু এটা কি 2,3 আৰু এটা কি 3,1 বুজি পালা so this is our answer কি 0,7 1,5 2,3 3, তার মানে এটো x এর প্রথম x এর মান এটো y এর মান x এর মান y এর মান সো এইটা হল আমার সমাধান বুঝি পাইছা এটা নেক্সট কোশ্চেনটো চাম আমি সো কোশ্চেন নম্বৰ 2 কি দিছে pi x + y = 9 সো আগৰ নিচিনা আমি কি কৰিম ফার্স্ট কোশ্চেনটো লিখি লও আমি যে কি দি আছে আমাৰ pi x + y = 9 সো y টো আমি কি কৰিম বাফল ৰাখিম বাকিখিনি হোফাল লৈ যাম সো y ৰাখি দিয়া এটো টোল 9 এটো হোফাল ললে কি হ'ব minus pi x হয় না এতিয়া আমি কি কৰিম আমি x ৰ বিভিন্ন মান লম যি কোনো মান লব পাৰো সো ফার্স্ট আমি এটো লও যদি x = 0 তেন্তে কি হ'ব y = 9 minus x অৰ্থাৎ 0 বহাই দিয়া pi into 0 so that is 9 minus 0 = কিমান হ'ব 9 হ'ব ঠিক তেনেকুৱাকে 1 লও আমি 1 ললে কি হ'ব y = 9 minus pi into 1 so 9 minus pi into 1 মানে কি pi so 9 minus pi x = আমি কি লও 2 লও তেন্তে y = 9 minus pi into x এর মান 2 দিয়া twice pi so 9 minus twice pi ঠিক তেনেকে x = 3 তেন্তে y = কি হ'ব 9 minus pi x pi into 3 so 9 minus কি হ'ব 3 pi so আমি পাই গলো আমাৰ চাইটা লাগে 0 হলে 9 1 হলে 9 minus pi 2 হলে 9 minus twice pi 3 হলে 9 minus 3 pi বাস একেটাইতে আমি লিখি দিম যেনেকৈ লিখিম therefore প্ৰদত্ত সমীকৰণৰ চাৰিটা সমাধান হৈছে so therefore প্ৰদত্ত সমীকৰণৰ চাৰিটা সমাধান হৈছে কি সো এটা হ'ব কি আমাৰ 0,9 আৰু এটা হ'ব 1,9 minus pi আৰু এটা হ'ব 2,9 minus twice pi আৰু এটা হ'ব 3,9 minus 3 pi but this is our answer এটা নেক্সট কোশ্চেনটো চাম আমি so question number 3 কি দিছে x = 4y so কোশ্চেনটো একবাৰ লিখি লও x = 4y বা y = কি হবে তেনে হলে এটো পূরণ হয়েছে এফালে গলে কি হরণ হ'ব x/4 হয় না সো এবাৰ মান কেটা লম যদি
x is equal to 0 x equal to 0 ললে কি হবে তেন্তে y is equal to কি হবে x এর মান 0 বহাই দিয়া 0/4 কি হবে 0 হবে x is equal to আমি কি লও এটা ডাঙার মান এটা লও সে 4 লও x is equal to 4 তোমার লাগে জি কোন লও পারা কিন্তু তেন্তে y is equal to x এর মান 4 বহাই দিলু 4/4 মানে কি হবে 1 হবে সো x is equal to কিলো এবার মাইনাস এটা লো -4 ললো তেনতে y is equal to x এর মান -4 বহাই দেয়া -4/4 কাটাকাটি গেলে কি থাকিব 1 আর মাইনাস চিহ্ন আছে দ্যাট ইজ -1 আর এটা আমি কি লও x is equal to 8 লও x is equal to 8 ললে তেনতে y is equal to x এর মান 8 দিয়া y এর মান কি মান 4 হই না সো 8/4 is equal to কি মান হবো 2 হবো সো আমি মান কেটা পাই গলো এতে লিখি দিম সো আমি কি লিখিম therefore প্রদত্ত সমীকরণের চারটা সমাধান হবো 0 0 তার মানে 0 বহালে 0 পাও 4 বহালে 1 পাও that is 4 1 -4 বহালে -1 পাও -4 -1 আর 8 বহালে কি মান পাও 8 বহালে পাও 2 বাস হয়ে গেল আমার চারটা সো তোমার লাগে যে কোনো মান মই 0 4 -4 8 লইছো তোমার লাগে যে কোনো মান লও পারা 0 1 2 3 লও পারা -1 -2 যে কোনো লও পারা এতে আমি 3 নম্বৰ কোশ্চেন লৈ আইছো 3 নম্বৰ কোশ্চেনত কি কৈছে তলৰ কোন কেটা ক্রমিক যুগল x - twice is equal to 4 ৰ সমাধান হয় আৰু কোন কেটা নহয় পৰীক্ষা কৰা এতে আমাৰ কি দিছে পাঁচটা এনেকে ক্রমিক যুগল দিছে মান দিছে আমাক কৈছে তলৰ কোন কেটা কি এই সমীকৰণটোৰ সমাধান হয় আৰু কোন কেটা নহয় পৰীক্ষা কৰিবলৈ দিছে একেবাৰে সহজ সো এটো আমাৰ কি দিছে এইটো দি দিছে হয় না 0,2 তার মানে কি এটো হল x এর মান এটো হল y এর মান এতিয়া এইটো সমীকৰণত যদি x এর মান আৰু y এর মান যদি আমি বহাই দিও আৰু যদি লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড পাও তেনে হলে আমি কি কম যে এইটো প্রদত্ত সমীকৰণটোৰ কি সমাধান হয় না আৰু যদি লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড না পাও বহাই দিয়াৰ পিছত তেনে হলে আমি কম এইটো সমীকৰণটোৰ সমাধান নহয় একেবাৰে সহজ সো আমি ফার্স্ট কোশ্চেনটো লম ফার্স্ট কোশ্চেনটো আমাৰ কি দিছে 0,2 দিছে বিন্দুটো হয় না সো ফার্স্ট আমি সমীকৰণটো লিখি লম এনেকে সো কোশ্চেন নম্বৰ প্ৰথমত 1 2 কৰি আছো সো কি দি আছে আমাৰ x - twice y is equal to 4 দি আছে হয় না আৰু আমাৰ বিন্দুটো হল কি 0,2 সো এনেকে লিখিম আমি প্ৰদত্ত সমীকৰণত প্ৰথমটো হল x এর মান x is equal to 0 আর এটো হল y এর মান y is equal to 2 বহুৱাই পাও সো আমি কি কৰিম বহাই দিম এতে x এর মান কি বহাম আমি 0 সো এটো আমি এনেকে একবার লিখি লম x - twice y is equal to x এর মান কি 0 - twice y হয় না that is 2 into y এর মান কি মান 2 সো এটো কি হবো 0 - 4 হয় না সো এটো কি হবো -4 কিন্তু আমার রাইট হ্যান্ড সাইডত কি আছিল 4 সো ইজ নট ইকুয়াল টু 4 যেহেতু লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইড কি নহল সমান নহল সেই কারণে কি হবে আমার এইটো প্রদত্ত সমীকরণটোৰ কি নহয় সমাধান নহয় সো এনেকে লিখি দিম আমি therefore 0,2 উক্ত বা প্রদত্ত সমীকরণটোৰ সমাধান নহয় বাস হয়ে গেল এক নম্বরটো টেস্ট করা হয়ে গেল এতে আমি বাকি কেটা চাম একেদরে যদি এতে সোয়া এতে যদি -4 থাকিলে হয় তেনে হলে কি লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড এতে আমি কলো হয় এত উক্ত সমীকরণটোৰ সমাধান এতে বাকি কেটা আমি চেক কৰিম এতে 2 নম্বরটো চাম এতে 2 নম্বরত বিন্দুটো কি দিছে 2,0 এটো দিছে না 2 নম্বরত সো আমি ফার্স্ট সমীকরণটো লিখিছাম সমীকরণটো আমাৰ কি আছিল সমীকৰণটো আছিল x - twice y is equal to 4 সো এবাৰ কি লিখিম প্ৰদত্ত সমীকৰণত x এর মান 2 আৰু y এর মান 0 বহাই পাও আমি হয় না সো এনেকে লিখিম প্রদত্ত সমীকৰণত x is equal to 2 y is equal to 0
বহুৱাই পাওঁ কি পাওঁ x minus twice y is equal to x ৰ মান কি আছে 2 আছে বহাই দিয়া minus y ৰ মান কি লৈছো 0 লৈছো 2 into 0 তাৰ মানে কি হ'ল 2 minus 0 is equal to 2 is not equal to 4 4 সমান নেকি 2 নহয় so therefore 2, 0 উক্ত সমীকৰণটোৰ সমাধান কি হ'ব নহয় বাস হৈ গল এতিয়া আমি 3 নম্বৰটো টেস্ট কৰিম সো 3 নম্বৰত কি আছে 4,0 একেই আগৰ দৰে সো আমি ইকুৱেশ্যনটো লিখি লম x minus 2y is equal to 4 x minus 2y is equal to 4 সো আমি কি লিখিম প্ৰদত্ত সমীকৰণত এবাৰ x ৰ মান কিমান 4y ৰ মান 0 প্ৰদত্ত সমীকৰণত সৰি x is equal to 4 প্ৰদত্ত সমীকৰণত x is equal to 4 আৰু y is equal to 0 বহুৱাই পাও কি পাম x minus 2y x is equal to কিমান 4 so 4 minus 2 into y y ৰ মান কিমান 0 that is 4 minus 0 is equal to 4 so আমাৰ ইয়াতে কি আছে 4 আছে so is equal to 4 পালো তাৰমানে এবাৰ কি গম পাইছো আমি লেফট হ্যান্ড সাইড is equal to রাইট হ্যান্ড সাইড তাৰমানে কি হ'ব এইটো প্ৰদত্ত সমীকৰণৰ এটা কি সমাধান so therefore 4,0 উক্ত সমীকৰণটোৰ এটা সমাধান হয় না নাই এটা নেক্সট কোৱেশ্চনটো চাম আমি সো 6 নম্বৰ কোৱেশ্চনটো কি দিছে √2, 4√2 that is x ৰ মান √2 আৰু y ৰ মান 4√2 সো আমি সমীকৰণটো লিখি লও প্ৰথমত কি দি আছে x minus 2y is equal to 4 আগৰ নিচিনাকৈ লিখিম প্ৰদত্ত সমীকৰণত x is equal to √2 y is equal to 4√2 বহুৱাই পাও আমি কি পাও x minus 2 x ৰ মান কিমান √2 minus 2y 2 into y ৰ মান কিমান 4√2 so এটো কিমান হ'ব √2 minus 4 2 গুণ 8 8√2 হয় না এটা প্লাস √2 minus 8√2 কি হ'ব minus 7√2 which is not equal to 4 এটো 4 সমান নেকি নহয় তাৰ মানে এটো কি নহব প্ৰদত্ত বা উক্ত সমীকৰণৰ কি নহব সমাধান নহব সো এনেকৈ লিখিম therefore √2, 4√2 উক্ত সমীকৰণটোৰ সমাধান নহয় বাস হৈ গল এটা নেক্সট চাম আমি সো 5 নম্বৰত কি দিছে 1,1 সো আমি কোৱেশ্চনটো লিখি লম x minus 2y is equal to 4 এবাৰ x আৰু y দুটাৰ মান কি আছে 1 1 হ'ব হয়না সো প্ৰদত্ত সমীকৰণত x equal to 1 y is equal to 1 বহুৱাই পাও x minus 2 আছে x ৰ মান 1 minus y ৰ মান 2 into 1 so 1 minus 2 কি হ'ব বিয়োগ কৰিলে এটো হ'ব -1 which is not equal to 4 তাৰ মানে কি হ'ব নহব therefore 1,1 উক্ত সমীকৰণটোৰ সমাধান নহয় বাস দিস ইজ आवर आंसर সো আমি গোটেই কেইটা টেস্ট কৰিলো টেস্ট কৰাৰ পিছত আমি গম পালো কোনটো সমাধান হয় আৰু কোনটো সমাধান নহয় এতিয়া আমি এটো চেপ্টাৰৰ লাষ্ট কোৱেশ্চন লৈ যাম দ্যাট ইজ কোৱেশ্চন নাম্বাৰ 4 এটা সব কোৱেশ্চন নম্বৰ 4ত কি দিছে যদি x is equal to 2 y is equal to 1 সমীকৰণ 2x + 3y is equal to k এর এটা সমাধান হয় তেন্তে k এর মান নির্ণয় কৰা সো অলপ আগতে আমি পাইছিলো হয়না যে যদি সমাধান হয় তেনেহলে কি হ'ব এটো বহাই দিলে ইয়াৰ লগত মিলিব লাগিব সো দ্যাট ইজ ইয়াতে আমি কি কৰিম একো কৰিব নালাগে এই দুটা যেটো সমীকৰণৰ সমাধান বুলি কৈ দিছে তেনেহলে আমি কি কৰিম
ইয়াতে x ৰ মান 2 আৰু y ৰ মান 1 বহাই দিলে আমি k ৰ মান পাই যাম সো এনেকৈ লিখিম আমি সলিউশনত যাই আমি কি লিখিলাম যে আমাৰ সমীকৰণটো কি দিয়া আছে 2x + 3y = k দিয়া আছে সো আমি কি কৰিম এতিয়া এইটো বহাই দিম প্ৰদত্ত সমীকৰণত x = 2, y = 1 বহাই পাও কি পাম আমি সোয়া এতে আমাৰ কি আছে x ৰ মান কি দিয়া আছে 2 দিয়া আছে সো 2 * 2 প্লাস y ৰ মান কি দিয়া আছে 1 that is 3 * 1 = কি k সো 2 * 2 = 4 3 * 1 = 3 সো 4 + 3 মানে 7 = k বা এটো ঘোৰাই লিখি দিয়া বা k = 7 this is k = 7 এটো আমাৰ k ৰ মান সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একো লাইক কমেন্ট মোক এনেকৈ আৰু ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও